সকলোকে নমস্কাৰ জনাইছোঁ। তলস্থ শিক্ষা ইউটিউব চেনেললৈ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি ভিডিঅ'টোত আলোচনা কৰিম আজি অসমীয়া ব্যাকৰণ বিভক্তিৰ বিষয়ে। বিভক্তি কি, বিভক্তি কেইটা ভাগত ভাগ কৰা হৈছে, কি উদাহৰণৰ সৈতে আমি ভালদৰে আলোচনা কৰিবলৈ চেষ্টা কৰিম। তেন্তে পলম নকৰোঁ, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ হওক। বিভক্তি বিভক্তি মানেনো কি আমি জানিবলৈ হ'লে জানিব লাগিব প্ৰতিপাদিক আৰু ধাতু মানে কি। অৰ্থাৎ প্ৰতিপাদিক আৰু ধাতুৰ পিছত যিবোৰ চিন যোগ হৈ বাক্যত পদৰ স্থান নিৰূপণ কৰে সেই চিনবিলাকক কোৱা হয় বিভক্তি। এতিয়া আমি জানিব লাগিব প্ৰতিপাদিক মানে কি। নাম পদৰ মূল অংশটো প্ৰতিপাদিক বুলি কোৱা হয় আৰু নাম পদবিলাক কি হ'ব লাগিব, বিভক্তিহীন হ'ব লাগিব। যেনে হাত, কলম, ঘৰ, সুখ, জল, মানুহ, এইকেইটাত দেখিবলৈ পাইছোঁ আমি ইয়াত কোনো ধৰণৰ বিভক্তি যোগ হোৱা নাই। সেইকাৰণে ইয়াক কি বুলি কোৱা হয়, প্ৰতিপাদিক বুলি কোৱা হয়। ঠিক তেনেকৈ ধাতু মানে কি, ধাতু মানে হৈছে ক্ৰিয়াৰ যিটো মূল ৰূপ তাক ধাতু বুলি কোৱা হয়। অৰ্থাৎ ক্ৰিয়াপদটো কি হ'ব লাগিব, বিভক্তিহীন হ'ব লাগিব। যেনেকৈ কৰ, কৰা মানে কৰ, খা, ধৰ, এইবিলাক হৈছে ক্ৰিয়া, এইবিলাক ক্ৰিয়াৰ মূল ৰূপ হয়। কান্দ, উঠ, লিখ, দে, যা, এইবিলাক হৈছে ক্ৰিয়া। অৰ্থাৎ মই ভাত খাওঁ, জুইকুৰা ধৰ, এইবিলাক হৈছে ক্ৰিয়াবাচক শব্দ। অৰ্থাৎ ক্ৰিয়াৰ মূল ৰূপটো কি বুলি কোৱা হয়, ধাতু বুলি কোৱা হয়। এতিয়া আমি বিভক্তি মানে কি বুলি ক'ব লাগিব যে প্ৰতিপাদিক আৰু ধাতুৰ পিছত যিবোৰ চিন যোগ হৈ বাক্যত পদৰ স্থান নিৰূপণ কৰে সেই চিনবোৰক বিভক্তি বুলি কোৱা হয়। অৰ্থাৎ নাম পদো হ'ব পাৰে, ক্ৰিয়াবাচক শব্দও হ'ব পাৰে। নাম পদৰ পাছফালেও বহিব পাৰে বা ক্ৰিয়াবাচক শব্দৰ পিছফালেও বহিব পাৰে। এতিয়া আহিছোঁ আমি বিভক্তি কেই প্ৰকাৰৰ। বিভক্তি দুবিধ হয়, শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি। অৰ্থাৎ কেতিয়াবা শব্দ বিভক্তিক নাম বিভক্তি বুলিও কয় আৰু ক্ৰিয়া বিভক্তিক ধাতু বিভক্তি বুলি কয়। পৰীক্ষাত হয়তো শব্দ বিভক্তি বুলি নাহি নাম বিভক্তি বুলিও আহিব পাৰে বা ক্ৰিয়া বিভক্তি বুলি নাহি ধাতু বিভক্তি বুলিও আহিব পাৰে। একেই, শব্দ বিভক্তি মানে নাম বিভক্তি, ক্ৰিয়া বিভক্তি মানে হৈছে ধাতু বিভক্তি। এতিয়া আমি প্ৰথম আলোচনা কৰিম শব্দ বিভক্তি কাক বোলে। যিবিলাক প্ৰত্যয় শব্দ প্ৰকৃতিত যোগ হৈ বাক্যৰ ভিতৰত তাৰ স্থান নিৰ্ধাৰণ কৰে তাক শব্দ বিভক্তি বোলে। আকৌ এবাৰ কৈছোঁ যে যিবিলাক প্ৰত্যয় শব্দ প্ৰকৃতিত যোগ হৈ বাক্যৰ ভিতৰত তাৰ স্থান নিৰ্ধাৰণ কৰে তাক শব্দ বিভক্তি বোলে। শব্দ বিভক্তি 7 বিধ আছে, প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী। আৰু এই 7টা বিভক্তিক আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই দেখাই দিছোঁ। যে প্ৰথমা বিভক্তিত কি লাগে, এ বা হ্ৰস্বই হয়। অৰ্থাৎ ৰামে এ লাগিছে, ৰামে খায় এ লাগিছে, প্ৰথম বিভক্তি লাগিছে। ঠিক তেনেকৈ দ্বিতীয় বিভক্তিত অক যোগ হয়, অৰ্থাৎ ক যোগ হয়। যেনে উদাহৰণস্বৰূপে মই দি দিছোঁ যদুক মাত, ইয়াত যদুক ক লাগিছে, দ্বিতীয় বিভক্তি লাগিছে। ঠিক তেনেকৈ তৃতীয়টো ৰে দি দ্বাৰা লাগে, আচলতে হাতেৰে যোগেদি ৰামৰ দ্বাৰা, এইবিলাক ৰে দি দ্বাৰা ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা গৈছে। নেক্সট চতুৰ্থী বিভক্তি, চতুৰ্থীত কি লাগিব, লৈ লাগে, অৰ্থাৎ স্কুললৈ, ঘৰলৈ, এইবিলাক হৈছে চতুৰ্থী বিভক্তি। আৰু পঞ্চমী পৰা, গছৰ পৰা, ঘৰৰ পৰা, চোতালৰ পৰা, তেনেকুৱা ধৰণৰ, অৰ্থাৎ পৰা লাগে। ষষ্ঠীৰ ৰ লাগে, অৰ্থাৎ মধুৰ, মোৰ, ঘৰ, এইবিলাক হৈছে ষষ্ঠী বিভক্তি। আৰু সপ্তমীত দন্তীয় ত লাগে। ঠিক তেনেকৈ পুখুৰীত, বাছত, এইবিলাক হৈছে সপ্তমী বিভক্তিৰ ব্যৱহাৰ। অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে প্ৰত্যয়বিলাক ক'ত যোগ হৈছে, শব্দৰ লগত যোগ হৈছে, অৰ্থাৎ শব্দৰ প্ৰকৃতিৰ লগত যোগ হৈছে আৰু বাক্যত তাৰ স্থান নিৰ্ধাৰণ কৰিছে। সেইকাৰণে তাক আমি কি বুলি ক'ব লাগিব, শব্দ বিভক্তি বুলি ক'ব লাগিব। আৰু শব্দ বিভক্তি বিশেষকৈ আমি 7বিধটো কেনেকৈ ব্যৱহাৰ হয় মই দেখাই দিলোঁৱেই। ঠিক আছে, এতিয়া আহিছোঁ আমি বিভক্তি দ্বিতীয়টো যিটো ভাগ, ক্ৰিয়া বিভক্তি কাক বোলে। যিবিলাক প্ৰত্যয় ক্ৰিয়াত যোগ হৈ তাৰ কাল আৰু পুৰুষ নিৰ্ধাৰণ কৰে তাক ক্ৰিয়া বিভক্তি বোলে। আকৌ এবাৰ কৈছোঁ যে যিবিলাক প্ৰত্যয় ক্ৰিয়াত যোগ হৈ তাৰ কাল আৰু পুৰুষ নিৰ্ধাৰণ কৰে তাক ক্ৰিয়া বিভক্তি বোলে। উদাহৰণস্বৰূপে মই চাৰ্টৰ সহায়ত দেখাই দিবলৈ চেষ্টা কৰিছোঁ। কাল অনুযায়ী কালবিলাক কেনেকুৱা, নিত্য বৰ্তমান কাল, স্বৰূপ বৰ্তমান কাল দেখিবলৈ পাইছে, স্বৰূপ ভূতকাল, অপূৰ্ণ ভূতকাল, সাম্ভাব্য ভূতকাল, ভৱিষ্যৎ কাল। এইবিলাকত কাল অনুযায়ী আমি কেনেকৈ পুৰুষ অনুযায়ী পুৰুষবিলাক বিভক্ত কৰিম বা কেনেকৈ ব্যৱহাৰ কৰে উদাহৰণস্বৰূপে মই দেখাই দিবলৈ চেষ্টা কৰিছোঁ। যে মই 3টা
পুৰুষ লৈছোঁ যে প্ৰথম দ্বিতীয় তৃতীয় পুৰুষ হয়নে এতিয়া দ্বিতীয় পুৰুষত মই তুস্বাৰ্থ আৰু মান্যাৰ্থ ভাৱেও দেখাই দিবলৈ চেষ্টা কৰিছোঁ অৰ্থাৎ প্ৰথম পুৰুষত আমি জানো যে মই আমি এইবিলাক ব্যৱহাৰ হয় দ্বিতীয় পুৰুষত তুস্বাৰ্থত কি আহে তই আহে তহঁত আহে ঠিক তেনেকৈ মান্যাৰ্থত তুমি তোমালোক তৃতীয় পুৰুষত সি আপুনি তেখেত এইবিলাক আহে ঠিক আছে এতিয়া 1 নম্বৰটো নিত্য বৰ্তমান কাল নিত্য বৰ্তমান কালত কি লাগে উ লাগে প্ৰথম পুৰুষত উ লাগে যদি আমি বাক্যটো ধৰাটোকে ল'লোঁ ধৰ বাক্য এটা যদি কওঁ মই প্ৰথম পুৰুষত যিহেতু কি লাগে মই লাগে আৰু কি ব্যৱহাৰ কৰিব লাগিব উ গতিকে মই ধৰোঁ হ'ব ঠিক আছে ঠিক তেনেকৈ দ্বিতীয় পুৰুষত তুস্বাৰ্থত কি হ'ব তই তহঁত তই ধৰ তুমি মান্যাৰ্থত তুমি ধৰা ঠিক তেনেকৈ তৃতীয় পুৰুষত সি ধৰে তেনেকৈ ব্যৱহাৰ হ'ব আচলতে 2 নম্বৰত আকৌ স্বৰূপ বৰ্তমান কালটো ইয়াত কি আছে ইছ্যু অৰ্থাৎ যদি বাক্যত মই পৰিণত কৰোঁ তেনেহ'লে মই ধৰিছোঁ দ্বিতীয় পুৰুষত তুস্বাৰ্থত কি হ'ব তই ধৰিছ মান্যাৰ্থত তুমি ধৰিছা আৰু তৃতীয় পুৰুষত সি ধৰিছে তেনেদৰে ব্যৱহাৰ হ'ব আচলতে 3 নম্বৰটো ঠিক তেনেকৈ স্বৰূপ ভূতকাল ইলু মই ধৰিলোঁ ঠিক তেনেকৈ তুস্বাৰ্থত ইলি আছে তই ধৰিলি বা মান্যাৰ্থত তুমি ধৰিলা আৰু তৃতীয় পুৰুষত সি ধৰিলে তেনেদৰে আচলতে ব্যৱহাৰ হয় 4 নম্বৰটো ঠিক তেনেকৈ অপূৰ্ণ ভূতকাল ইছিলো থাকিলে মই ধৰিছিলোঁ আকৌ তুস্বাৰ্থত তই ধৰিছিলি আৰু মান্যাৰ্থত তুমি ধৰিছিলা তৃতীয় পুৰুষত সি ধৰিছিলে তেনেদৰে ব্যৱহাৰ হ'ব সাম্ভাব্য ভূতকালত আছে কি ইলোহেঁতেন ইয়াত প্ৰথম পুৰুষত কি হ'ব মই ধৰিলোহেঁতেন ঠিক আছে তুস্বাৰ্থত তই ধৰিছিলি বা তই ধৰিলিহেঁতেন বা তুমি ধৰিলাহেঁতেন সি ধৰিলেহেঁতেন তেনেদৰে আচলতে ব্যৱহাৰ হয় আকৌ ভৱিষ্যত কালত কেনেদৰে ব্যৱহাৰ হ'ব মই আমি যিহেতু ইউজ হয় প্ৰথম পুৰুষত গতিকে মই ধৰিম ঠিক তেনেকৈ তুস্বাৰ্থত তই ধৰিবি মান্যাৰ্থত তুমি ধৰিবা ঠিক তেনেকৈ তৃতীয় পুৰুষত সি ধৰিব এনেদৰে ব্যৱহাৰ হয় পুৰুষ অনুযায়ী অৰ্থাৎ কাল আৰু পুৰুষ অনুযায়ী এনেদৰে ক্ৰিয়া বিভক্তিবিলাক ব্যৱহাৰ হোৱা আমি দেখিবলৈ পাওঁ ঠিক আছে